টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। চাওঁহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম। ডিব্ৰুগড়ৰ যুৱক সঞ্জয় দাসৰ পুনৰ কৃতিত্ব। এইবাৰ ৰাজ্য নহয় ৰাষ্ট্ৰ আৰু বিশ্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'ল সঞ্জয় দাসে। মোহনাঘাটত চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ পাৰ। হঠাৎ খহনীয়াই কাল ৰূপ লোৱাত হাহাকাৰ স্থানীয় লোকৰ। লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত আৰু SKS ইংলিছ একাডেমীৰ সহযোগত বসন্ত উৎসৱ পালন। এতিয়া বিতং বাতৰি। ডিব্ৰুগড়ত মহাবাহুৰ খহনীয়া। ঐতিহাসিক চহৰখনলৈ পুনৰ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই। মোহনাঘাটত চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ পাৰ। উটুৱাই নিলে কেইবাটাও জুপুৰি। কেইবাটাও ঘৰৰ বয় বস্তু উটি গ'ল ব্ৰহ্মপুত্ৰত। হঠাৎ খহনীয়াই কাল ৰূপ লোৱাত হাহাকাৰ স্থানীয় লোকৰ। চাওঁহক খহনীয়াস্থলীৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন। আকৌ ডিব্ৰুগড়ত মহাবাহুৰ খহনীয়া। অস্তিত্ব থাকিবনে ডিব্ৰুগড় চহৰৰ? জিঅ' বেগ তথা ৰিং বানৰ নামত কোটি কোটি টকা খৰচ কৰা হয় যদিও প্ৰতি বৰ্ষতে একেই পৰিস্থিতি। মোহনাঘাটত আজি এইদৰে এফালৰ পৰা শেষ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই। ঐতিহাসিক চহৰখনলৈ পুনৰ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই। মোহনাঘাটত চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ পাৰ। উটুৱাই নিলে কেইবাটাও জুপুৰি। কেইবাটাও ঘৰৰ বয় বস্তু উটি গ'ল ব্ৰহ্মপুত্ৰত। হঠাৎ খহনীয়াই কালৰূপ লোৱাত হাহাকাৰ স্থানীয় লোকৰ। এই ভয়ংকৰ খহনীয়া প্ৰতিৰোধ নহ'ব বুলি দাবী স্থানীয় নৈপুৰীয়া ৰাইজৰ। হয়, এন টেলিভিছনৰ সমূহ দৰ্শক স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে আমি জনাব লৈছোঁ এটা বিশেষ বাতৰি আপোনালোকৰ আগত সম্প্ৰচাৰিত কৰিব লৈছোঁ। ডিব্ৰুগড় চহৰখন ইতিমধ্যে সংকটত। আৰু ডিব্ৰুগড় চহৰ ইতিমধ্যে কিছু সময়ৰ পিছত থাকিবলৈ নাই, সেইটোক লৈ এটা হাহাকাৰৰ পৰিস্থিতি হৈছে। তাৰ আগতে মই দৃশ্যাংশ দেখাম এই ডিব্ৰুগড়ৰ নৈ কাষৰ দৃশ্য। আজি বিগত বছৰ ধৰি ক'ব লাগিব যে এইটো এটা যি ডাঙৰ এটা সমস্যা, এই যি গৰাখহনীয়া সমস্যা, চৰকাৰে কোটি কোটি টকাৰ যদি সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে, সেই ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সমাধান দেখিব পোৱা নাই। আজি পুৱাৰ ভাগৰ পৰাই দেখিব পোৱা গৈছে এটা প্ৰবলভাৱে গৰাখহনীয়া হৈছে। ডিব্ৰুগড়ৰ যি মোহনাঘাট আছে, মোহনাঘাটত এটা প্ৰবল গৰাখহনীয়াত দেখিব পোৱা গ'ল কেইবাটাও ঘৰ যা যোৱাৰ লগতে বহুতো ঘৰৰ পৰিয়ালৰ সা সম্পত্তি বয় বস্তু যা গৈছে। আমি পোনে পোনে যাম, ইয়াৰ আগতে দৃশ্যাংশ দেখাম, টিভি স্ক্ৰীণত দেখাবলৈ চেষ্টা চলাম। ইয়াত মহিলাসকল আছে, স্থানীয়সকল আছে। দেখিব পোৱা গ'ল যে এই গৰাখহনীয়া এটা বহুত পুৰণি সমস্যা আকৌ পুনৰ হৈছে। কি ক'ব? কি ক'ম, আমাৰ বহুত দুখ। আগৰ পৰা মাঘ ফাগুনীয়া আমি ভাবি আছোঁ যে আহিব, কাম কৰিব, দেখি আছোঁ আহে চাই ঘৰলৈ ঘূৰি গুচি যায়, হ'ব বুলি অ'ত কৰিছোঁ ত'ত কৰিছোঁ বুলি ক'ব। কিন্তু এতিয়া আহিছে, আমাৰ ঘৰ দুৱাৰ সকলো চব উটুৱাই নিয়াৰ পাছত আহিছে। এতিয়া আহি কি কৰিব? গোটেই তেওঁলোকে নহাৰ আগত আমাৰ ঘৰ দুৱাৰ উটুৱাই নি আদায় কৰিলে। এতিয়া আপোনালোকে আহক চাওঁকি। আৰু মুখ্যমন্ত্ৰী আঁতৰিতে আছে, এতিয়া নাহে কেলে চাবলৈ? এতিয়া আহিব লাগে, তেতিয়া বুজি পাব কেনেকৈ আছে কেনেকৈ নাই। অলপ কিবা হ'লে মানে বিচাৰিব যে নদী কিনাৰ মানুহখিনি পাই সকলো পাই আছে। কিন্তু এতিয়া যে আমাৰ যে কি বিলাই হৈছে সেইখিনি চাবলৈ অহা নাই। মুখ্যমন্ত্ৰী আহি এবাৰ হ'লেও আমাৰ ইয়াত চাই যাওক কি হৈছে। চৰকাৰ এইটো আমি অনুৰোধ জনাম, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আমাক চাই যাওক মোহনাঘাট ইয়াত কি হৈছে, কেনেকুৱা প্ৰবল গৰাখহনীয়াত মৰি আছে। 8-9 ঘৰ মানুহ বিভস্ত হৈ গ'ল, ক'ত সা সম্পত্তি উঠি গ'ল। আজি আমি ক'ত থাকিম? নিৰাশ্ৰয় হ'লো আমি। না মাথাইত থাকিবলৈ আমাৰ জেগা আছে, না ক'ৰবাত আমাৰ থাকিবলৈ জেগা আছে। কোনোবা আমাৰ আশ্ৰয় নাইকিয়া হৈ গৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি চাই যাওক এবাৰ ইয়াত কি হৈছে, মোহনাঘাট এলেকাত কেনেকুৱা প্ৰবল গৰাখহনীয়া হৈছে। ডিব্ৰুগড় স্থানীয় বিধায়কো আছে। কি ডিব্ৰুগড় স্থানীয় বিধায়কটো অহাই নাই এতিয়ালৈকে। এবাৰতো আহি তেওঁ চাই যাবলৈ পাৰে ন, যে কেনেকৈ আছে মানুহখিনি, কি কৰিছে, কেনেকৈ কি পৰ্যায়ত আছে, কি খাইছে কি নাখাইছে, কেনেকৈ আছে, তেওঁতো এবাৰ চাই যাবলৈ পাৰে ন আমাক। সেইখিনিতো নকৰে, খালি কোটি কোটি টকা চেংচন কৰি আছে। চেংচন কৰিলে কি হ'ব? এইফালেতো একোৱে নাই, চেংচন কৰি কি কৰিছে? একোৱে কোৱা নাই। আমাৰ ঘৰটো গ'ল, একদম পুৰা আমাৰ বস্তু গ'ল গেৰেৰে, একো নাই। এতিয়া মই ক'ত থাকিম ল'ৰা ছোৱালী লৈ কিনে? ছোৱালী এজনী মেণ্টেল মেন, এই ছোৱালীজনী লৈ কিনে মই ক'ত থাকিম? 18 বছৰ পাৰ ছোৱালীজনী চব লৈ গ'ল। আমি দেখুৱাও আৰু দৃশ্যাংশ দেখাম, যিবোৰ আগে মই দৃশ্যাংশ দেখাম, সহযোগ দেখাবলৈ চেষ্টা চলাম। ঐতিহাসিক যিখন ডিব্ৰুগড় চহৰ, এই গৰাখহনীয়া যি হৈ থাকে প্ৰতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। কোটি কোটি টকাৰ জিঅ' বেগ ৰিং বানৰ ব্যৱস্থা কৰিছে, তাৰ ফলতো কোনো ধৰণৰ সমাধান ওলোৱা নাই। আমি ইয়াৰ লগে লগে যাম, এজন স্থানীয় ব্যক্তি আছে, তেখেতৰ পৰা জানিব চেষ্টা চলাম। কোটি কোটি টকা খৰচা কৰিছে চৰকাৰে, যিটো আপোনাৰ গৰাখহনীয়া, তাৰপিছতো কোনো সমাধান নাই। কি ক'ব?
ঠিক আছে, নমস্কাৰ দেই। মই ইয়াৰে এজন বাসিন্দাৰ, মোৰ নাম প্ৰণৱ গোস্বামী। মোৰ বয়স এতিয়া 71 বছৰ। মই যেতিয়া সৰু আছিলোঁ 1962 1962 চনত তাত গৰাখহনীয়া দেখিছিলোঁ। সাংঘাতিক, তেতিয়া স্পাৰবোৰ দিয়া নাছিলে। জৱাহৰলাল নেহৰু প্ৰাইম মিনিষ্টাৰ আছিলে। জৱাহৰলাল নেহৰু আহিলে ইয়ালে, তেতিয়া মানে আমি 2 কিলোমিটাৰ ৱাক কৰিবলৈ যাওঁ এইফালে, মৰ্ণিং ৱাক। ডাকঘৰ আছিলে মোহনাঘাট, ইয়াত 2 কিলোমিটাৰ। তেতিয়াৰ পৰা আজিলৈকে, স্বাধীনতাৰ পিছত আজিলৈকে ব্ৰহ্মপুত্ৰৰ খহাই আছে। ডিব্ৰুগড় যিখন চহৰ, ইয়াত ইমান ডাঙৰ ডাঙৰ ব্ৰিটিছৰ যিবোৰ হেৰি আছিলে, কলনী আছিলে, পুৰণি চহৰ একোৱেই নাই। গভৰ্ণমেণ্ট বয়জ স্কুল আছিলে, বেৰিঘাট মেডিকেল স্কুল আছিলে। কোনো সভ্য সমাজত এনেকৈ এটা মানে চহৰ এখন খহাই গুচি গ'ল। তাৰপিছত জৱাহৰলাল নেহৰু আহিলে, 60 শিলৰ স্পাৰ্ক এটা দিলে। মিষ্টাৰ কাহাই আছিলে এক্সিকিউটিভ ইঞ্জিনিয়াৰ, সেইকাৰণে আজি 1 নম্বৰ স্পাৰ্ক, সেইকাৰণে কাহাই স্পাৰ্ক হয়। সেই যে দিলে, সেই শিলৰ স্পাৰ্ক এটা ৰখালে। কাঠৰ স্পাৰ্কবোৰ দিছিলে বাজাৰত, শালকাছৰ। কি ক'ম, আমাৰ নাগৰিক এনেকুৱা সেইবোৰ খৰি খাই দিলে, আমি নিজে দেখা। তাৰপিছত নদীখন আছে, গভৰ্ণমেণ্টৰ কোনো কেয়াৰে নাই। এইটো কিবা ৰিপেয়াৰিং পইচা অলপ আহে, ৰিপেয়াৰিং কৰে, তেনেকৈ এখন ব্ৰহ্মপুত্ৰ আজিলৈকে এটা নেশ্যনেল প্ৰজেক্ট নল'লে। এখন চহৰ য'ত আসাম মেডিকেল কলেজ আছে, ৰেডিঅ' চেণ্টাৰ আছে, ইউনিভাৰ্চিটি আছে, আজি BCPL আছে। ডিব্ৰুগড় এখন পুৰণি চহৰ, কি কৰিছে চৰকাৰে? মানে কিছুদিনৰ আগতে দেখিব পোৱা গৈছিল, অলপ আগতে যিগৰাকী স্থানীয় বিধায়ক আছিলে, জিঅ' বেগৰে বিভিন্ন এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিলে, তেখেতে উদ্বোধনো কৰিছিলে। কি কওঁ, তাৰপিছত এনেকুৱা এটা পৰিৱেশ। এইবিলাক মানে মই কোনো বিশ্বাস নকৰোঁ। চাওক, ইয়াত ডাঙৰ প্ৰজেক্ট ল'ব, নেশ্যনেল প্ৰজেক্ট ল'ব লাগিব। ইয়াত ফ্ৰম একদম মঠলাৰ পৰা ডিব্ৰুগড়লৈকে কেইটকা, আজিকালি 1000 টকানো কি? আজিকালি ইমান, ইয়াত ডিব্ৰুগড়ৰ কাৰণে কি দিছে? ভাল প্ৰজেক্ট এটা লওক। এতিয়া চাওক, মই এটা এক্সাম্পল দিছোঁ, বগীবিল ব্ৰিজখন বনাই হৈছিলে, দুফালে যিটো গাইড বান্ধ দিছে, ৰেলে কেনেকৈ পাৰিলে? ৰখাই দিলে, ফিক্স কৰি দিলে পাৰকেইটা, ডিব্ৰুগড় পাৰিব। মই সৰু এক্সাম্পল দিছোঁ, বগীবিল দুইফালে যিটো 800 মিটাৰ নদীলৈ বহাই দিলে, এইটো ৰেলে কৰিলে কামটো। যিবিলাক ব্ৰিজ 100 বছৰ দি দিলে, ইয়াত কোনো কামেই নাই কৰা, আমি প্ৰজেক্টেই নাই লোৱা। এজন ব্যক্তিয়ে আমাৰ আগত মন্তব্য প্ৰকাশ কৰিলে যে কিমান পুৰণা সমস্যা, এইটো কিমান দীৰ্ঘদিনৰ সমস্যা, তাৰপিছতো কোনো ধৰণৰ ব্যৱস্থা নাইকিয়া আমি দেখুৱাবলৈ চেষ্টা চলাম। এই যি তেখেতলোকে নিজৰ যি গৰাখহনীয়াৰ ফলত তেখেতলোকে নিজৰ সা সামগ্ৰী আনি কিনে জমা কৰিছে, আচলতে নিজক বচাবলৈ, নিজৰ পৰিয়ালটোক বচাবলৈ তেখেতলোকৰ এটা ভয়াৱহ মাজত মানে যোৱা নিশা কটোৱালে আমাৰ আগত জানিবলৈ দিছে। আমি দেখুৱাই আছোঁ। ডিব্ৰুগড় জিলা প্ৰশাসনৰ ফালৰ পৰা মানুহ আহি যদি কাম কৰি আছোঁ, যদি চেষ্টা চলাইছোঁ, কোনো সমাধান নাইকিয়া। আমি কেইবাবাৰো দেখাই আছিলোঁ যে ডিব্ৰুগড় চহৰৰ নিলগতে লাগি থকা যি মথুৰিটো আছে, সেই মথুৰিৰ কাষতে যি ভয়ংকৰভাৱে গৰাখহনীয়া হৈ আছে, আমি দেখুৱাবলৈ চেষ্টা চলাই আছিলোঁ। আহিবলৈ কেইবাটাও ঘৰ যা গৈছে। ঘটনাটো কেতিয়াৰ পৰা হ'ল, কি হ'ল? ঘটনাটো ছাৰ আজি ৰাতিপুৱা আপোনাৰ 7টা বজাৰ পৰা লৈ পিনে 12টা চাৰে 12টাৰ ভিতৰত মানে আপোনাৰ 12-15টা ঘৰ মানে আপোনাৰ নৈ কাষত যিকেইটা আছিলে সেইখিনি বৰ্তমান এতিয়া গুচি গ'ল। আমি ৰাতিপুৱা 5টা বজাৰ পৰা লৈ পিনে ধৰক ডিউটি দিয়া লিখিয়া আছোঁ আৰু মানে গোটেই যিখিনি নৈ কাষত থকা ব্ৰহ্মপুত্ৰত থকাখিনিতো আৰু ক'ব নোৱাৰি বাৰু, হ'ব পাৰে মই ব্ৰহ্মপুত্ৰ কিনাৰতে আছোঁ বৰ্তমান এতিয়া ক'বলৈ গ'লে, কিন্তু মোৰ বৰ্তমান এতিয়ালৈকে বাচি আছে। ৰাতিটোৰ ভিতৰত মই যাব পাৰোঁ এইটো ক'ব নোৱাৰি, আৰু তেওঁৰ আশীৰ্বাদ। কিন্তু এতিয়া আজি যিটো ঘটনা গৈছে, বৰ্তমান ৰাতিপুৱা 7টা বজাৰ পৰা লৈ পিনে 12টা চাৰে 12টাৰ ভিতৰত 12-15টা ঘৰ মানে এতিয়া গুচি গ'ল। বৰ্তমান চৰকাৰে যে ইমান কোটি কোটি টকা খৰচা কৰিছে ৰিং বান্ধৰ নামত, জিঅ' বেগৰ নামত, তাক লৈ কি কওঁ? তাৰ বিষয়ত এতিয়া আমি কি কৰিব যাম? এতিয়া তেওঁ তেখেতলোকে কৰি আছে, কিন্তু তেখেতলোকে যি কৰিছে এতিয়া ধৰক যিটো টাইমত কৰিব লাগে সেইটো টাইমত নকৰে। এতিয়া যিটো টাইমত মানে এতিয়া এইটো টাইমতে এই বস্তা কেইবস্তামান নাৱত আনি পিনে বা এইবিলাক পেলাই আৰু বস্তা কেইবস্তামান পেলাই থৈ গুচি যায় আৰু তাৰ বিষয়তো আমি এইটো মাতিব পৰা আমাৰতো ৰাস্তা নাই। আৰু তেওঁলোকৰ মানে যিটো মানে যেনেকৈ চৰকাৰে মানে সুবিধা দিছে সেইমতে সিহঁতি কৰে চাগে, আমিতো সেইটোৱে ভাবোঁ। আৰু আমিতো যিটো এনেকুৱা এটা ভয়ানক পৰিস্থিতি, তাৰপিছত আপোনালোকৰ জিলা প্ৰশাসনৰ মানুহ আহিছে, জিলা প্ৰশাসনৰ মানুহ আৰু কি আহে আৰু খবৰ লৈছে না?
আমি এতিয়ালৈকে জিলা প্ৰশাসনৰ মানুহ এতিয়ালৈকে মানে আজি যিটো মানে পৰীক্ষা হৈছে আজি যিটো মানে ঘটনা ঘটি আছে এইটো বিষয়ত আজি জিলা প্ৰশাসনৰ মানুহ কোনো এটা মানে ডাঙৰ মানে ছাৰ এতিয়া অহা নাই মুঠতে খালি এইবিলাক যে সৰু সৰু ছাৰবিলাকে আহি পিনি এই নাও কেইবস্তামান বালি পেলাই মেলি গুচি গৈছে বাছ ইমানটোৱে আৰু আমি হয় ধন্যবাদ থাকিল। আমি এটা ভয়াৱহ পৰিস্থিতি আমি জনাই আছিলোঁ। ডিব্ৰুগড় চহৰখন যিখন এটা ঐতিহাসিক ডিব্ৰুগড় চহৰ ইতিমধ্যে সংকটত পৰিছে। ডিব্ৰুগড় চহৰ চাগে কাইলৈ নহ'বও পাৰে। সেই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা ল'ব, যিকোনো ব্যৱস্থা ল'লে তাৎক্ষণিকভাৱে ল'বলগীয়া হ'ব পাৰে। কেলে ইতিমধ্যে যি তীব্ৰ বেগত যি গৰাখহনীয়া হৈ আছে কিছু সময়ৰ পিছতে বা যিকোনো সময়তে ডিব্ৰুগড় চহৰ যা যাব পাৰে। এই গৰাখহনীয়া যি বেগত গৰাখহনীয়া হৈ আছে এই গৰাখহনীয়া কিছু সময়ৰ পিছতে যদি এনেকৈ হৈ থাকে অব্যাহত থাকে কিছু সময়ৰ পিছতে মথুৰিত গৈ পাব আৰু মথুৰি যদি ভাঙে তেনেহ'লে ডিব্ৰুগড় চহৰত গৈ কিনে এই মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰৱেশ কৰিব, যাৰ ফলত ডিব্ৰুগড় চহৰৰ অস্তিত্ব নাইকিয়া হ'ব। আমি দেখুৱাইছোঁ পৰিস্থিতি। চাই থাকক AN টেলিভিছন। ডিব্ৰুগড়ৰ অন্যতম অগ্ৰণী অনুষ্ঠান লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত SKS ইংলিছ একাডেমীৰ সহযোগত দুদিনীয়াকৈ আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হেঁপাহৰ ৰঙালী বসন্ত উৎসৱ 2024 বুধবাৰে প্ৰথম দিনৰ কাৰ্যসূচী সফলভাৱে ৰূপায়িত হয়। ডিব্ৰুগড়ৰ অন্যতম অগ্ৰণী অনুষ্ঠান লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত SKS ইংলিছ একাডেমীৰ সহযোগত দুদিনীয়াকৈ আড়ম্বৰপূৰ্ণভাৱে পালন কৰিবলৈ লোৱা হেঁপাহৰ ৰঙালী বসন্ত উৎসৱ 2024 বুধবাৰে প্ৰথম দিনৰ কাৰ্যসূচী সফলভাৱে ৰূপায়িত হয়। SKS ইংলিছ একাডেমীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানৰ অংশ হিচাপে একাডেমীৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ সহযোগত আনন্দপূৰ্ণভাৱে পুৱাৰ কাৰ্যসূচীত লাহোৱাল প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি ৰশ্মিৰেখা সাউদ কলিতাই। লগতে SKS ইংলিছ একাডেমীৰ পতাকা উত্তোলন কৰে একাডেমীৰ মুখ্য পৰিচালন সঞ্চালক দয়ানন্দ চাহে। প্ৰেছ ক্লাবৰ উপদেষ্টা মুক্তামণি হাজৰিকাই বিহুৰ পতাকা উত্তোলন কৰাৰ পাছতেই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে সম্পাদক দিবাকৰ দত্তই। ইয়াৰ পাছতেই ৰঙা ফিতা কাটি মঞ্চ উদ্বোধন কৰে SKS ইংলিছ একাডেমীৰ অধ্যক্ষা ডক্টৰ শ্ৰুতি তালুকদাৰ আৰু মুন চাহে। আজি প্ৰথম দিনৰ অনুষ্ঠানত বিশেষভাৱে আকৰ্ষণীয় হৈ পৰা কণী যুঁজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে SKS ইংলিছ একাডেমীৰ 10ম শ্ৰেণীৰ ছাত্ৰী ক্ৰমে গৰিমা শইকীয়া আৰু ইন্দ্ৰাণী দত্তই। লগতে তৃতীয় স্থান লাভ কৰে 9ম শ্ৰেণীৰ ছাত্ৰ সুমিত্ৰ দিহিঙীয়াই। উল্লেখ্য যে পৰৱৰ্তী কাৰ্যসূচী হিচাপে দ্বিতীয় দিনা অৰ্থাৎ 25 এপ্ৰিল তাৰিখে আটছাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য হেমন্ত কুজুৰ, ডিব্ৰুগড় জাতীয় মহাসভাৰ সভাপতি মন্তুষ কুৰ্মী আদিৰ লগতে স্থানীয় বহু আমন্ত্ৰিত তথা সন্মানীয় অতিথি তথা প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়াৰ উপস্থিতিত মুকলি সভাৰ আয়োজন কৰা হয়। লগতে অনুষ্ঠানৰ অংশ হিচাপে বিভিন্ন প্ৰতিযোগিতাৰ ভিতৰত বিহুনাম প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে একাদিক্ৰমে বৃষ্টিনা দত্ত, উদীপ্তিপ্ৰিয়া হাজৰিকা আৰু জিজ্ঞাসা বৰপাত্ৰই। বিহু নাচ প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম স্থান, দ্বিতীয় স্থান আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে বৃষ্টিনা দত্ত, মৃগাক্ষী সোণোৱাল আৰু বাৰ্বী গগৈয়ে। খ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে সাক্ষী দাস, গৰিমা শইকীয়া আৰু জ্ঞানশ্ৰী বুঢ়াগোহাঁই। ঢোলবাদন প্ৰতিযোগিতাত পীযুষ কোঁৱৰে প্ৰথম স্থান লাভ কৰে। লগতে ধৰিত্ৰীমান গোহাঁই আৰু নয়ন গগৈক নিচুকনি পুৰস্কাৰ আগবঢ়োৱা হয়। ইয়াৰ উপৰি আমন্ত্ৰিত শিল্পীৰ দ্বাৰা প্ৰদৰ্শনীমূলক হুঁচৰি, মুকলি বিহু, জেং বিহু, ওজাৰ ঢোল প্ৰদৰ্শন আদিও অনুষ্ঠান প্ৰদৰ্শিত হয়। উল্লেখ্য যে প্ৰতিযোগিতাত স্থান লাভ কৰাসকলক উক্ত অনুষ্ঠানতে বঁটা বিতৰণ কৰা হয়। যোৱাকালি হৈ গৈছে লাহোৱাল প্ৰেছ ক্লাব আৰু SKS যৌথভাৱে আমি পাতি এই অঞ্চলটোৰ ল'ৰা ছোৱালীবিলাকৰ উৎকৰ্ষৰ লগত সাংস্কৃতিৰ যি এটা সম্বন্ধ আছে, এটা জাতিৰ উন্নয়নৰ লগত সংস্কৃতি লাগিব আৰু সেই সংস্কৃতি সৰুৰ পৰাই শিকিব লাগিব। সেই এটা উদ্দেশ্য লৈ পেলাই লাহোৱাল প্ৰেছ ক্লাবেও আমাৰ লগত লগ দিছে আৰু সুন্দৰকৈ উৎসৱটি পালন কৰি অঞ্চলটোৰ বৃহত্তৰ অঞ্চলৰ বাহিৰা অন্যান্য স্কুলৰ পৰা ল'ৰা ছোৱালীবিলাক আহিছে আৰু বিহু নৃত্য একক, বিহু নৃত্য, ঢোল, পেঁপা, বাদন গোটেইখিনিয়ে আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু এটাই আমাৰ উদ্দেশ্য যে বহলভাৱে এই ধৰণে যদি আগবাঢ়ি যোৱা হয় আমাৰ সংস্কৃতি সুন্দৰকৈ আগবাঢ়ি যাব, কোনো ভেজাল নোহোৱাকৈ। কৃত্ৰিমতা আমি নিবিচাৰোঁ। একেবাৰে সহজ সৰলভাৱে সঁচা অৰ্থত সঁচা বিহু সৰুৰে পৰা যদি শিকি যায় ল'ৰা ছোৱালীখিনিয়ে জাতিটোৰ প্ৰতিটো বস্তু শুদ্ধ হৈ থাকিব। সেই উদ্দেশ্য আগত ৰাখি আমি সকলোৱে অসমবাসীলৈ পুনৰবাৰ আমাৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি আশা ৰাখিছোঁ যে অসমীয়া যি বাপতিসাহোন বিহু, এই বিহু সংস্কৃতিক যাতে নতুন প্ৰজন্মৰ মাজত এটা সুস্থ সবল আৰু সুসংস্কৃতিবান এটা পৰিৱেশৰ মাজে যাতে আমি নতুন প্ৰজন্মৰ মাজত এই বিহু পৰিৱেশটো যাতে আমি ৰচনা কৰিব পাৰোঁ বা সৃষ্টি কৰি থাকিব পাৰোঁ, বা নতুন প্ৰজন্মৰ মাজত এই বিহু পৰিৱেশটো যাতে ইন ফিউচাৰ যাতে তেওঁলোকৰ মাজত
সদায় বৰ্তি ৰৈ থাকে বা জীয়াই থাকে, তেনেধৰণৰ লক্ষ্য উদ্দেশ্যে আচলতে এই দুদিনীয়া কাৰ্যসূচী আমি বিহু বসন্ত উৎসৱ 2024 অনুষ্ঠিত কৰিলোঁ। যথেষ্ট ভাল লাগিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে লাহোৱাল অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিলে। আমি আশা ৰাখিছোঁ যে আমাৰ লাহোৱাল প্ৰেছ ক্লাবৰ যি উদ্যোগ, এই উদ্যোগৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত বিহু সংস্কৃতিয়ে এটি নতুন মাত্ৰা লাভ কৰিব আৰু জনসাধাৰণৰ মাজত ই সদায় নতুন প্ৰজন্মৰ মাজত প্ৰভাৱ বিস্তাৰ লাভ কৰি থাকিব। লাহোৱালৰ পৰা আইনুলাৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। ডিব্ৰুগড়ৰ যুৱক সঞ্জয় দাসৰ পুনৰ কৃতিত্ব। এইবাৰ ৰাজ্য নহয় ৰাষ্ট্ৰ আৰু বিশ্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'ল মেধাৱী যুৱক সঞ্জয় দাস। ডিব্ৰুগড়ৰ যুৱক সঞ্জয় দাসৰ পুনৰ কৃতিত্ব। এইবাৰ ৰাজ্য নহয় ৰাষ্ট্ৰ আৰু বিশ্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'ল মেধাৱী যুৱক সঞ্জয় দাস। আসাম বুকছ অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰাৰ পাছতে ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডছ আৰু ইণ্টাৰনেশ্যনেল বুকছ অৱ ৰেকৰ্ডছত নিজৰ নাম খোদিত কৰি সমগ্ৰ ৰাজ্যখনৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে সঞ্জয় দাসে। 24 ঘণ্টাত 45খন বিশ্বৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়ত চাৰ্টিফিকেট লাভ কৰি ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ড আৰু ইণ্টাৰনেশ্যনেল বুকছ অৱ ৰেকৰ্ডত নিজৰ নাম খোদিত কৰিলে ডিব্ৰুগড়ৰ শান্তিপাৰাৰ সঞ্জয় দাস নামৰ মেধাৱী যুৱকজনে। উল্লেখ্য যে বিটেক আৰু MBA স্নাতক আৰু বৰ্তমান বাংগালুৰুৰ IT ছেক্টৰত কৰ্মৰত সঞ্জয় দাস। 24 ঘণ্টাত সৰ্বোচ্চ অনলাইন AI বিষয়ত চাৰ্টিফিকেট অৰ্জন কৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে এই মেধাৱী যুৱকজনে। ভৱিষ্যতে নতুন বিষয় আহিলে এইবাৰৰ দৰে সফল হোৱা চেষ্টা চলাব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যুৱকজনে। নমস্কাৰ চবকে। অভাৱটোতো ভালে আৰু এবাৰ মানে যোৱাবাৰ যেনেকুৱা প্লেন কৰিছিলোঁ বা যোৱাবাৰ যেনেকুৱা প্ৰচেছ কৰিছিলোঁ এবাৰো অলমষ্ট চিমিলাৰ প্ৰচেছ আছিল। চ' এইবাৰ খালি টপিকটো চেঞ্জ হ'ল। এনেকুৱা যোৱাবাৰ যেতিয়া কৰিছিলোঁ তেতিয়া টপিকটো আছিলে মেনেজমেণ্ট টপিক, য'ত এদিনত 26টা চাৰ্টিফিকেট এচিভ কৰিছিলোঁ। এইবাৰ তাৰ পাছৰ পৰাই বিকজ বেলেগ টপিকছ ৰিচাৰ্চ কৰি আছিলোঁ কোনটো ভাল হ'ব কৰোঁতে, চ' সেইটোতে গম পালোঁ যে যোনটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হয় সেইটো এটা ৰিচেণ্ট ইভলভিং টপিক হয়, যোনটো আমাৰ কাৰণে এতিয়া বহুত কামত আহি আছে, আমাৰ নিজৰ কামতো হেল্প হৈ আছে, প্লাছ নিজৰ পাৰ্চনেল এক্টিভিটিছতো এইটো কাম আহে। চ' ভাবিলোঁ এইটো এটা টপিক হয় যোনটো এক্সপ্ল'ৰ কৰিব পাৰি আৰু ইয়াতে বহুত মানে আৰু চাব টপিকছ বহুত আছে যোনটো আমি মানে জানিব পাৰি আৰু তাত চাৰ্টিফিকেশ্যন এচিভ কৰাৰ এটা মানে পচিবিলিটি আছে। চ' সেই হিচাপে এটা প্লেন কৰিলোঁ যে ইয়াতে মানে এই AI বেছড টপিকতে চাৰ্টিফিকেশ্যনবোৰ ল'ম। চ' 3 এপ্ৰিল 2024 প্লেনিংটো ষ্টাৰ্ট হ'ল, মানে এক্সিকিউশ্যনটো ষ্টাৰ্ট হ'ল। চ' ৰাতি অলমষ্ট 1:30টাৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু এটা কোৰ্চ কমপ্লিট কৰি এছেছমেণ্ট টেষ্টটো দি পিনে এটাকৈ কমপ্লিট কৰি গৈ থাকিলোঁ। চ' সেইদিনা ৰাতি একদম মিডনাইটলৈকে টোটেল 45টা চাৰ্টিফিকেটছ হ'ল, যোনখিনি চব আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বেছড আছিলে। চ' নেক্সট দিনা চেম আসাম বুক অফ ৰেকৰ্ড, ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত এপ্লাই কৰা হ'ল। ষ্টেট ৰেকৰ্ডটো অলৰেডি আহিলে, ইণ্ডিয়া বুক আৰু ৱৰ্ল্ড ৰেকৰ্ডো অলৰেডি সিহঁতি এপ্ৰুভ কৰিলে আৰু আমাৰ কিটবোৰো এই হোপফুলি এইটো নেক্সট উইক মানে আহি যাব আৰু এপ্ৰুভেলটো 3টাৰ পৰাই সিহঁতি দিলে। চ' এতিয়া বৰ্তমান ষ্টেট ৰেকৰ্ড, নেশ্যনেল ৰেকৰ্ড আৰু ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে 3টাৰ কাৰণে সিহঁতি এপ্ৰুভেল পালোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। দেশৰ 13খন ৰাজ্যত 89টা সমষ্টিত কাইলৈ অৰ্থাৎ 26 তাৰিখে অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ প্ৰথম নিৰ্বাচনৰ ভোটগ্ৰহণ। অসমকে ধৰি বিহাৰ, ছত্তীশগড়, জম্মু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দেশৰ 13খন ৰাজ্যত 89টা সমষ্টিত কাইলৈ অৰ্থাৎ 26 তাৰিখে অনুষ্ঠিত হ'ব লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। অসমকে ধৰি বিহাৰ, ছত্তীশগড়, জম্মু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। অসমৰ 5টা সমষ্টি, পশ্চিম বংগৰ 5টা, উত্তৰ প্ৰদেশৰ 8টা, ত্ৰিপুৰাৰ এটা, মণিপুৰৰ এটা, ৰাজস্থানৰ 11টা, মহাৰাষ্ট্ৰৰ 9টা, মধ্যপ্ৰদেশৰ 7টা, কেৰালাৰ 20টা, কৰ্ণাটকৰ 14টা, জম্মু কাশ্মীৰৰ এটা, ছত্তীশগড়ত 3টা আৰু বিহাৰৰ 5টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় 77 লাখ ভোটাৰে নিৰ্ণয় কৰিব 5টা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ভাগ্য। পুৱা 7 বজাৰ পৰা 5 বজালৈকে অনুষ্ঠিত হ'ব এই ভোটগ্ৰহণ। নিউজ ডেস্ক AN টেলিভিজন।
এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম চাই থাকক AN টেলিভিজন আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 বাতৰি মাজলৈ ডিব্ৰুগড় আৰ্ম ৰেসলিং ট্ৰেইনিং চেণ্টাৰৰ যোগেদি পোৱা প্ৰশিক্ষণৰে বহুতো আগ্ৰহী উদীয়মান যুৱক যুৱতীয়ে গুৱাহাটীত অনুষ্ঠিত এক প্ৰতিযোগিতাত চেণ্টাৰৰ অভিজ্ঞ ৩৫ গৰাকীৰ ভিতৰত ২০ গৰাকী খেলুৱৈ সোণ ব্ৰঞ্জ চিলভাৰ আদি মেডেলেৰে পুৰস্কৃত হয় ডিব্ৰুগড়ত আৰ্ম ৰেসলিং ট্ৰেইনিং চেণ্টাৰৰ সাফল্যৰ খোজ চেণ্টাৰৰ যোগেদি পোৱা প্ৰশিক্ষণৰে বহুতো আগ্ৰহী উদীয়মান যুৱক যুৱতীৰ প্ৰতিভাৰ বিকাশ ঘটিছে গুৱাহাটীত অনুষ্ঠিত এক প্ৰতিযোগিতাত চেণ্টাৰৰ অভিজ্ঞ ৩৫ গৰাকীৰ ভিতৰত ২০ গৰাকী খেলুৱৈয়ে সোণ ব্ৰঞ্জ চিলভাৰ আদি মেডেলেৰে পুৰস্কৃত হয় কেৱল গুৱাহাটীয়ে নহয় লখিমপুৰ নগাঁও শিৱসাগৰতো খেলুৱৈসকলে ভাগ লৈ সফল হৈছিল যোৱা 20 আৰু 21 এপ্ৰিলত যিখন আমাৰ গুৱাহাটীত ফুকননী ইনডোৰ ষ্টেডিয়ামত যিখন আমাৰ ষ্টেট আৰ্ম ৰেসলিং চেম্পিয়নশ্বিপখন হৈছিলে PAAA পিপল আৰ্ম ৰেসলিং এছ'চিয়েশ্যন আছামৰ আণ্ডাৰত তাত আমাৰ ডিব্ৰুগড়ৰ পৰা যিসকল প্লেয়াৰ্ছ তাত আপোনাৰ পাৰ্টিচিপেট কৰিব গৈছিলে খুব ভাল খবৰ যে আমাৰ 29টা মেডেল আমি পাবলৈ সক্ষম হৈছোঁ আৰু লগতে আমাৰ সাব জুনিয়ৰ COC আমাৰ আয়ুষ চাই আমাৰ COC চেম্পিয়ন অফ দি চেম্পিয়ন কিতাপ লাভ কৰিবলৈ সক্ষম হৈছে তাৰ লগতে ইয়াৰ পৰা কিমানজন গৈছিল আপোনাৰ আমাৰ ইয়াৰ পৰা প্ৰায় DATC ডিব্ৰুগড় আৰ্ম ৰেসলিং ট্ৰেইনিং চেণ্টাৰৰ আণ্ডাৰত আমাৰ প্ৰায় 35টা ল'ৰা পাৰ্টিচিপেট কৰিব গৈছিলে তাৰ ভিতৰত আমাৰ 20টা মেডেল আমাৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা আমি পাবলৈ সক্ষম হৈছোঁ ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন আহিছো অন্য এটা বাতৰিলৈ বক্সিং প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক লাভ কৰি মৰাণক গৌৰৱান্বিত কৰা প্ৰাক্তন বক্সাৰ ৰাছাদুল হক আৰু লতিফা বেগমৰ পুত্ৰ জুনেইদ আন্নানক আজি মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই সম্বৰ্ধনা জনায় কোনো ব্যক্তি বা সংগঠনে যদি আপোনাক চান্দাৰ নামত অত্যাচাৰ কৰি আছে তেন্তে আপুনি কোনো সংকোচ নকৰাকৈ আৰক্ষীৰ ওচৰলৈ আহিব লাগে কাৰণ আপোনালোকৰ সহযোগিতা অবিহনে আৰক্ষীয়েও একো কৰিব নোৱাৰে মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথে মৰাণৰ সকলো ব্যৱসায়ীকে পথৰ দাঁতিত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত এটা CCTV কেমেৰা স্থাপন কৰাৰ লগতে ৰাতি দোকানৰ বাহিৰত বাল্ব জ্বলাবলৈও আহ্বান জনায় যাতে ৰাতি টহল দিয়া আৰক্ষীৰ সুবিধা হ'ব পাৰে উল্লেখ্য যে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ কাৰ্যালয়ত আয়োজিত সভাত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথে সকলোকে সম্বোধন কৰি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে বক্সিং প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক লাভ কৰি মৰাণক গৌৰৱান্বিত কৰা প্ৰাক্তন বক্সাৰ ৰাছাদুল হক আৰু লতিফা বেগমৰ পুত্ৰ জুনেইদ আন্নানক মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই আজি সম্বৰ্ধনা জনায় মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ বিশেষ সম্বৰ্ধনাত অভিনন্দন পত্ৰ ফুলাম গামোচা চেলেং চাদৰ জাপি আৰু নগদ 10,000 টকা দিয়া হয় উল্লেখ্য যে খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে সফল খেলুৱৈসকলক মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই সম্বৰ্ধনা জনাই আহিছে মৰাণৰ বিশিষ্ট ব্যৱসায়ী ওম প্ৰকাশ গাৰোদিয়া সত্যনাৰায়ণ আগৰৱালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত নীলম সঞ্জীৱ নাথে আন্নানক অভিনন্দন জনায় ইফালে সংগঠনটোৰ সভাপতি ময়ূৰ বৰুৱাই ঘোষণা কৰে যে বিগত বছৰবোৰৰ দৰে এইবাৰো 10 গৰাকী দৰিদ্ৰ আৰু মেধাৱী ছাত্ৰ ছাত্ৰীক 10 মেৰ পূৰ্বে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব কাৰ্যসূচীত মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ সম্পাদক চাণক্য গগৈ উপদেষ্টা অজয় গৰুদিয়াৰ লগতে সংগঠনটোৰ কাৰ্যবাহী সদস্য আৰু মৰাণৰ সাংবাদিকসকল উপস্থিত থাকে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই ফুলাম গামোচাৰে উপস্থিত থকা সকলক ৰঙালী বিহুৰ শুভেচ্ছা জনায় একে সময়তে 3 মাহ ধৰি মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত নীলম সঞ্জীৱ নাথৰ সৈতে মত বিনিময় কৰে মই NIS অপেন স্কুলিঙত পঢ়িছোঁ ক্লাছ 12ত মই গোল্ড মেডেল পাইছোঁ ইষ্ট জোন REC অপেন টেলেণ্ট ইষ্ট জোনত তাৰপৰা নেশ্যনেল কম্বাইনত চিলভাৰ মেডেল পাইছোঁ আৰু নৰ্থ ইষ্ট অলিম্পিকত ব্ৰঞ্জ মেডেল
মোৰ অলিম্পিক খেলিব মন আছে লভিনা বালিকা মেডেলিয়াৰ মোৰ ছাৰ আছে চানিত্য ছাৰ তাৰপৰা দেউতা আছে আৰু মেম আছে ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন আজিৰ শেষৰটো বাতৰি বুধবাৰে জুৰিয়াত কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী সভাত দলীয় প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ হৈ প্ৰচাৰ চলাই বিধায়ক অখিল গগৈয়ে উপস্থিত ৰাইজৰ সন্মুখত শাসকীয় দল তথা মুখ্যমন্ত্ৰীক ক্ষোধাৰ সমালোচনা কৰি এইবেলি প্ৰদ্যুৎ বৰদলৈ বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰে বিধায়কগৰাকীয়ে বুধবাৰে জুৰিয়াত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে কংগ্ৰেছে সভাত দলীয় প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ হৈ প্ৰচাৰ চলাই বিধায়ক অখিল গগৈয়ে উপস্থিত ৰাইজৰ সন্মুখত শাসকীয় দল তথা মুখ্যমন্ত্ৰীক ক্ষোধাৰ সমালোচনা কৰি এইবেলি প্ৰদ্যুৎ বৰদলৈ বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰে বিধায়কগৰাকীয়ে জুৰিয়াৰ সভাত বিজেপি চৰকাৰৰ একাংশ আঁচনিক লৈ বহু মন্তব্য কৰাৰ উপৰিও শাসকীয় দলৰ কেইবাগৰাকী নিৰ্বাচনী প্ৰাৰ্থীকো লক্ষ্য কৰি কটু মন্তব্য কৰে বিধায়কগৰাকীয়ে উল্লেখ্য যে সভাত অখিল গগৈক সংগ দিয়ে বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু স্থানীয় বিধায়ক নুৰুল হুদাই নিউজ ডেস্ক AN টেলিভিজন আজিৰ বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষীয়ে ইমানতে বিদায় লৈছো ধন্যবাদ